হেল্ল' গাইজ, কি খবৰ? তো মই ভাড়া মাৰি মাৰি ষ্টেচনত আহি পালোঁ, গুৱাহাটী ষ্টেচন। তো গুৱাহাটী ষ্টেচনত মই ইমান এটা নবহোঁ, আৰু এতিয়া ট্ৰেইন চেনো অহাও নাই। আৰু বাহিৰত মানে ষ্টেচনৰ বাহিৰত পাণবজাৰ এইফালে আজি খ্ৰীষ্টমাছ ন, তো চাৰ্জবোৰৰ কাৰণে জাম লাগি আছে আৰু বহুতকেইটা ৰাস্তা ন এণ্ট্ৰিও কৰি দিছে। তো ভাবিলোঁ অলপ ষ্টেচনতে বহোঁ। ষ্টেচনত বহাওঁতে মানে নবহাৰ কাৰণটো এইটোৱে যে মানে বেছিভাগ বেয়া মানুহবিলাকে দেখা পাওঁ ষ্টেচনত। মানে তাতে যে ষ্টেচনত থকাবিলাক আছে ন, তো কিবা কিবি নিচা কৰি থাকে, কেতিয়াবা ইনজেকশ্যনৰ নিচা কিবা কিবি নিচা কৰি থাকে আৰু ভাল নালাগে দেখা পায়। তো সেইকাৰণে মই তাতে নাথাকোঁ। তো আপোনাক দেখাই আছোঁ চাওক, এতিয়াও মই দেখা পালোঁ এটা নিচা কৰা ল'ৰা এটা। তো এইবিলাকেই বেছিভাগ ভিৰ হৈ থাকে। তো মই যিমান পাৰোঁ নাথাকোঁ। আপোনালোকেও কওঁ, যোনবিলাক এইবিলাক ভাল নাপায় এইবিলাক এটা থাকিব নালাগে, ভাল নহয় মানে এই ছাইডবিলাক। পেচেঞ্জাৰ আছে, পেচেঞ্জাৰ লওক আৰু ওলাই যাওক। এইবোৰ মানুহে নিচা চিচা কৰি কেনে কাৰোবাৰ পকেট মাৰি দিব, তো কাৰোবাৰ মোবাইল গাড়ী লৈ যাব, তো এইবিলাকেই কৰি থাকিব। তো তাতকৈ নিজৰ চেফটিটো নিজে ৰখাই ভাল। যিমান পাৰে এইবিলাকৰ পৰা ছাইডত থকাই ভাল। কিয়তো আমিতো অকলে থাকোঁ ন, সিহঁতৰতো ঘৰ বাৰী নাই, আমাৰতো ঘৰ বাৰী আছে, আমাৰ ফেমিলি আছে ন। তো আমি নিজৰ চেফটি নিজে ৰখাই ভাল। তো আপোনালোকেও কৈ দিলোঁ, এইবিলাক জেগাত মানে নাথাকিব ইমান এটা। ট্ৰেইন আহিছে, পেচেঞ্জাৰ লওক, ওলাই যাওক, এনেকৈ বহি নাথাকিব এইবিলাক জেগাত। দিনত বুলি তথাপি ঠিক আছে, ৰাতিটো একদমেই থকা নাযায়। কিছুমানক দেখা পাওঁ যে ইয়াতে বহি থাকে, গোটেই দিনটোও বহি থাকে। তো সেইবিলাকৰ কাৰণে কৈ দিলোঁ মই।